সদ্যঘোষিত CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত উজলিল শিৱসাগৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ দিব্যাংকু ৰবি দত্ত। দিব্যাংকু ৰবি দত্তই মুঠ 99.08% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰলৈ। অসমৰ ভিতৰতে ছাত্ৰজনে লাভ কৰিছে সৰ্বাধিক নম্বৰ। শিৱসাগৰ মেলাচকৰ নিবাসী বিতুপন দত্ত আৰু অঞ্জলিমা গগৈৰ পুত্ৰ দিব্যাংকু ৰবি দত্তৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰী। নমস্কাৰ, মোৰ নাম দিব্যাংকু ৰবি দত্ত। মই কেন্দ্ৰীয় বিদ্যালয় ONGC শিৱসাগৰৰ পৰা পৰীক্ষা দিছিলোঁ আৰু মই 99.8% পাবলৈ সক্ষম হৈছোঁ। নিয়মীয়াকৈ ছাৰ বাইদেউহঁতে যি শিকাই গৈছিলে সেয়াই পঢ়িছিলোঁ। নিয়মীয়াকৈ 8 ঘণ্টা প্ৰায় সদায় পঢ়িছিলোঁ। হয়, মই টিউশ্যন লৈছিলোঁ মেথছ আৰু ছায়েন্সত মুস্তাফিজা আলম বৰা মেমৰ ওচৰত। এতিয়া মই KVতে ছায়েন্স লৈ ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছোঁ। হয়। শিক্ষাগুৰুহঁতৰ লগতে মোৰ মাতৃ পিতৃ আইতা, মোৰ বন্ধু বান্ধৱীসকল আৰু ঘৰৰ ওচৰৰ মানুহসকল, মোৰ পৰিয়ালৰ অন্য সদস্যসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 99.8% নম্বৰে যিহেতু পাছ কৰিছে আপুনি, এনেধৰণৰ সফলতা পাবলৈ হ'লে আচলতে কেনেকৈ আগবাঢ়িব পাৰি বুলি ক'বা? মানে অধ্যয়নৰ দিশটোত কেনেকৈ আগবাঢ়িছিলা? কিবা সৰু টিপছ এটা দিয়াচোন। নিয়মীয়াকৈ পঢ়ি যাব, ছাৰ বাইদেউহঁতৰ কথা শুনিব। এনেকুৱাও নহয় যে অকল পঢ়িয়ে থাকিব, খেলা ধূলা কৰিব লাগে, লগৰবিলাকৰ লগত ওলাই যাব লাগে, কথা পাতিব লাগে, গেম চেমো খেলিব পাৰে। কিন্তু পঢ়া সময়ত পঢ়া কৰিব লাগে আৰু বাকী বেলেগ কাম কৰা সময়ত বেলেগ কাম। খুবেই ভাল লাগিছে, ইমানখিনি পাইছে মানে অন্তৰ ভৰি গৈছে আৰু। আশা কৰিছিলোঁ 90% ওপৰত থাকিব বুলি ভাবিয়ে আছিলোঁ। 99 পাবগৈ বুলি পাই আৰু ভাল লাগিছে। সম্পূৰ্ণ সহযোগিতাই আছিল। ব্যৱসায়ৰ লগত জড়িত আছিলোঁ যদিও সম্পূৰ্ণ সময় দিছিলোঁ। মোৰ টিউশ্যনলৈ অনা নিয়া কৰা, স্কুললৈ অনা নিয়া কৰা, সেইবোৰ চব মই নিজে কৰিছিলোঁ। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, N24 আছাম।